আমাৰ হাত দুখন ঘৰতে ঘৰুৱা বস্তুৰ সহায়ত সুন্দৰকৈ কেনেকৈ ৰাখিব পাৰোঁ তাৰ ওপৰত আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম। আমি পাৰ্লাৰলৈ নোযোৱাকৈয়ে আমাৰ ঘৰতে আমাৰ হাত ভৰি আমাৰ মুখ ঘৰুৱা বস্তুৰ সহায়ত চাফা কৰি ৰাখিব পাৰোঁ। আজি আমি হাতখনৰ কথা পাতিম। প্ৰথমতে যদি নখত নেইল পলিচ লগোৱা আছে তেন্তে কপাহত ৰিমুভাৰ লগাই নেইল পলিচখিনি গুচাই লওক। এটা মজলীয়া আকাৰৰ বাটিত কুহুমীয়া গৰম পানী ল'ব। তাতে নেমু ৰস, নিমখ, যিকোনো শ্বেম্পু নাইবা হেণ্ড ৱাছ পানীখিনিত মিহলাই হাত দুখন 8-10 মিনিটৰ কাৰণে ডুবাই ৰাখিব। এতিয়া হাত দুখন পানীৰ পৰা উঠাই আনি পৰিষ্কাৰ পানীৰে হাত দুখন শ্বেম্পু বা হেণ্ড ৱাছ নোযোৱা পৰ্যন্ত ভালদৰে ঘঁহি ঘঁহি ধুৱক। হাত ধোৱাৰ পিছত এখন গামোচা বা কোমল টাৱালৰ সহায়ত হাত দুখন ভালদৰে মুচি ল'ব। যদি নখবোৰ জোখতকৈ বেছি দীঘল হৈ আছে তেন্তে নেইল কাটাৰৰ সহায়ত নিজৰ পচন্দমতে নখকেইটা কাটক। নখ কটাৰ পিছত হাত দুখন লাহে লাহে স্ক্ৰাব কৰক। স্ক্ৰাবৰ কাৰণে 1 চামুচ চেনি, আধা চামুচ মৌ, এচামুচ অলিভ অইল আৰু নেমু ৰস ভালদৰে মিহলাই সেইখিনি আপুনি স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰে। স্ক্ৰাব 2 বা 3 মিনিটতকৈ বেছিকৈ মালিচ নকৰিব। হাত দুখন সুন্দৰকৈ 2-3 মিনিট মাছাজ কৰাৰ পিছত স্ক্ৰাব কৰাৰ পিছত পুনৰ পানীৰে ভালদৰে ধুৱক। এতিয়া হাত দুখন মচি আপুনি ব্যৱহাৰ কৰা যিকোনো ক্ৰীম লগাই হাত দুখন লাহে লাহে মালিচ কৰক 5 মিনিটমান। মালিচ কৰাৰ হোৱাৰ পিছত কপাহেৰে নখকেইটা ক্ৰীমখিনি মচিব আৰু যদি প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে আপোনাৰ মন পচন্দৰ নেইল পলিচ লগাব পাৰে। এনেকৈ সপ্তাহত 2 দিন কৰিবলৈ সময় উলিয়াব নোৱাৰিলেও এদিন অন্তত কৰিবচোন। দেখিব আপোনাৰ হাত দুখন লাহে লাহে খহটা আৰু ফটাৰ পৰা মুক্ত হৈ সুন্দৰ আৰু আকৰ্ষণীয় হৈ পৰিছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই যদি আপোনাৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু যদি চেনেলত গৈ মোৰ ভিডিঅ'খিনি চাই ভাল লাগে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ভিডিঅ'বোৰ যদি পাই থাকিব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকন টিপিবলৈ নেপাহৰিব। আপোনালোকৰ সুন্দৰ সুন্দৰ কমেণ্টবোৰ মোৰ লগত শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।